তদন্তকাৰী সংস্থাই অভিযোগনামা দাখিল কৰিছে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ তদন্তৰ যিখিনি সাক্ষী প্ৰমাণ সকলোখিনি মহামান্য আদালতত জমা হৈছে। এতিয়াৰ পৰা বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু অভিযোগনামাত কি আছে সেই সকলো তথ্য আমি তাৰে চাৰ্টিফাইড কপি এপ্লাই কৰাৰ পিছত চাৰ্টিফাইড কপি পোৱাৰ পিছতহে আপোনালোকক জনাবলৈ সুবিধাজনক হ'ব বুলি আজি অভিযোগনামা জমা হৈছে। তাৰ ভিত্তিত গোটেইখিনি এতিয়া এল'কেশ্যন কৰা হ'ব। তাৰ ভিত্তিত এই মহামান্য ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰিব। তেওঁলোকে যিসকল অভিযুক্ত তেওঁলোকৰ বিৰুদ্ধে যি এই সাক্ষী প্ৰমাণ আহিছে সেই গোটেইখিনিৰ ওপৰত যি ধাৰা তাত সন্নিৱিষ্ট কৰা হৈছে সেই ধাৰাবিলাকৰ ওপৰত গোটেইখিনি বিবেচনা কৰি পেলাই মহামান্য আদালতে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। তাৰ পিছতহে এই পুংখানুপুংখভাৱে আপোনালোকক জনোৱাটো উচিত হ'ব বুলি ভাবোঁ। চাৰ্জশ্বিট বস্তুটো এইটো ৰাইজে আবেদন কৰিব পাৰিব আৰু যিহেতু এইটো এটা গোচৰ ৰাইজৰ লগত জড়িত এটা গোচৰ, মই ভাবোঁ যে মহামান্য আদালতে আবেদনকাৰীক এই গোটেই বিষয়টো চাৰ্জশ্বিট চাৰ্টিফাইড কপি এপ্লাই কৰিলে তেওঁলোকক অৱগত কৰিব। যিহেতু 103 ধাৰাটো নতুন BNSৰ হত্যাৰ যিটো গোচৰ এই ধাৰা হত্যাৰ যিটো যদি গোচৰটো তাত ৰুজু হৈ আছে তেতিয়াহ'লে তাৰ সেই প্ৰক্ৰিয়াটো সেই ধৰণেই হ'ব আৰু সেইটো যিহেতু জামিনবিহীন এটা ধাৰা তাই সেই প্ৰক্ৰিয়াটো সেই ধৰণে আগবাঢ়িব। এতিয়া যিহেতু অসম চৰকাৰৰ তত্বাৱধানত SIT গঠন কৰা হৈছিল, SITয়ে যিসকল প্ৰায় 300জন ব্যক্তিৰ সাক্ষ্য প্ৰমাণ লৈছে আৰু যিসকল ইয়াতে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন, ছিংগাপুৰৰ মৰণোত্তৰ আংশিক প্ৰতিবেদন, ফৰেঞ্চিক ৰিপৰ্ট, তাৰপিছত যিসকল এই গোটেই অভিযোগ 18/2025 গোচৰটো CIDৰ তত্বাৱধানত থকা তাত যিসকল অভিযোগকাৰী সকলো মানে সাক্ষ্যৰ প্ৰমাণখিনি লৈছে, তাৰ ওপৰত ভিত্তি কৰি যিসকল মানে তেওঁলোকে তথ্যৰ প্ৰমাণ পাইছে। আনকি আমি দেখিছোঁৱে যে ইয়াতে অতিকে মানে প্ৰয়োজনীয় বস্তু যেতিয়া ক্ৰিমিনেল জাষ্টিচ ডেলিভাৰী ছিষ্টেম ন্যায়সংগত হ'ব লাগিলে তাত মেন্স ৰিয়া বুলি এটা বস্তুৰ প্ৰয়োজন হয়। মেন্স ৰিয়া অৰ্থাৎ মটিভ, ইয়াতে মটিভটো বিচৰা যাব যদি কাৰোবাৰ প্ৰতি কিবা কৰা হয়। এই মটিভটোৰ ক্ষেত্ৰত যিহেতু মানে কাৰোবাৰ প্ৰতি কি মটিভত যদি তেওঁক যদি মানে এই অপমৃত্যু অকাল মৃত্যুৰ কাৰণটো ৰহস্যটো ফাদিল কৰিবলৈ আমি দেখিছোঁ যে বহুতখিনি পাছলৈ তথ্য ওলাইছে যে অৰ্থনৈতিকভাৱে বহুতো অনিয়ম হোৱা বুলি। এই অৰ্থনৈতিক অনিয়মবিলাকৰ যি তথ্য প্ৰমাণ তেওঁলোকে আনকি আমি দেখিছোঁ যে SIT বিহু কমিটিসকলকো মাতিছে যে তেওঁলোকৰ পৰা তথ্য প্ৰমাণ যুগুত কৰিবলৈ। আমি ভাবোঁ যে পুংখানুপুংখভাৱে তেওঁলোকে গোটেইখিনি দিশ সামৰি পেলাই অভিযোগনামাখন দাখিল কৰিছে। 90 দিনৰ সময়সীমা থাকে। 42 আমিতো নাভাবোঁ। আমি যিখিনি দেখিছোঁ আৰু আপোনালোকৰ যোগেদিয়ে যিখিনি আমি ইমান দিনে আপোনালোকৰ নিৰবিচ্ছিন্নভাৱে জুবিন গাৰ্গ এই মৃত্যুৰ ৰহস্য ফাদিল কৰিবলৈ যি ধৰণে আপোনালোকৰ প্ৰচেষ্টা আগবঢ়াইছে হাতত লৈছে সেইখিনিকো আমি শলাগ লৈছোঁ। আৰু আপোনালোকৰ যোগেদি আমি যিখিনি দেখিছোঁ, যিখিনি ব্যক্তিক মানে SIT কাৰ্যালয়লৈকে তলব কৰা হৈছিল বা যিখিনি তথ্য প্ৰমাণ তেওঁলোকে যুগুত কৰাৰ কাৰণে প্ৰচেষ্টা হাতত লৈছে, আমি নাভাবোঁ যে মানে আৰু তাত কোনোবা ত্ৰুটি ৰৈ গৈছে বুলি। সম্ভৱতঃ তেওঁলোকে কোনো ত্ৰুটি নৰয়। এইকাৰণে এটা কথা কৈছে, আইন যিহেতু আৱেগৰ প্ৰতি আৱেগৰ আধাৰত নচলে, গতিকে দেখা পোৱা গৈছে ইয়তত যিসকল আছিলে ইয়াৰ পৰা যি 4জন অভিযুক্ত 103 যাৰ অভিযোগত লগোৱা গৈছে তেওঁলোকৰ মানে যিসকল ইয়তত আছিলে তেওঁলোকক এনেধৰণে গোটেই সাঙুৰ কি ধৰণে ক'ব পাৰে বা আদালতে তেওঁলোকক পৰৱৰ্তী সময়ত প্ৰয়োজন হ'লে লৈ আহিব পৰা শক্তি আচলতে কেনেকুৱা ধৰণৰ আছে বা গোটেই বিষয়টো কি ধৰণৰ? গোটেইখিনি বস্তু অভিযোগনামাত যদি সেই গোটেইকেইজন মানে ছিংগাপুৰত থকা যিসকলে ইয়ত পাৰ্টিটোৰ আয়োজক তেওঁলোকক ইয়াতে তলব কৰিছিল, তলব কৰা মতে তেওঁলোক ইয়াত আহি পেলাই নিজৰ ভাষ্য আৰু নিজৰ সাক্ষ্য প্ৰদান কৰিছে। তাৰপিছত এই SITয়ে তেওঁলোকক মানে যাবলৈ দিয়া হৈছে আৰু তেওঁলোকক কৈ দিয়া হৈছিল যে পৰৱৰ্তী সময়ত যদি তদন্তৰ আওতালে তেওঁলোকক আৰু আমন্ত্ৰণ কৰা হয় বা তেওঁলোকক মতা হয় তেওঁলোকক আকৌ আহিবলৈ লাগিব বুলি। আৰু সেই ধৰণে তেওঁলোক আকৌ আহিব আৰু যদি ইয়াত অভিযোগনামা যে ন্যায়ালয়ে যদি এই তাতে কোনোবা ত্ৰুটি দেখে তেওঁলোকৰ মানে পক্ষত যে তেওঁলোকৰ মানে ত্ৰুটি ৰৈ গৈছে বা কোনোবা ধৰক কিবা কাৰণত যদি তেওঁলোকক আকৌ মানে আইনৰ দ্বাৰস্থ হ'ব লাগে তেতিয়াহ'লে তেওঁলোকক আৰু আদালতৰ সেইখিনি অধিকাৰ আছে আৰু সেইখিনি তেওঁলোকৰ আদালতৰ কি আছে যে তেওঁলোকক আকৌ দ্বাৰস্থ কৰিব পাৰিব।